ছাত্ৰ ছাত্ৰীসকল আজি শংকৰদেৱ শিশু নিকেতনৰ অভিভাৱকৰ অনুৰোধ ক্ৰমে তেখেতসকলৰ তৃতীয় শ্ৰেণীৰ পঢ়ি থকা সন্তানসকলৰ কাৰণে আজি গণিতৰ 4 নম্বৰ পাঠটো পুনৰবাৰ পঢ়াবলৈ লৈছোঁ। স্কুলত তেওঁলোকে ইতিমধ্যে জ্যামিতিক আকৃতিৰ লগত পৰিচয় হৈছিল যদিও তেওঁলোকে বোধ কৰোঁ সেই বিষয়ত কিবা খোকোজা ৰৈ গৈছে, যাৰ বাবে অভিভাৱকসকলে মোক এটা অনুৰোধ কৰিলে যে বাইদেউ এই 4 নম্বৰ পাঠটো এবাৰ আপুনি বুজাই দিয়ক। গতিকে মই গণিতৰ তৃতীয় শ্ৰেণীৰ গণিতৰ 4 নম্বৰ পাঠ জ্যামিতিক আকৃতিৰ লগত পৰিচয় নামৰ পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া কথা হ'ল, আমি আমাৰ চাৰিওফালে যিবোৰ বস্তু দেখোঁ সেই বস্তুবিলাক আমি বিভিন্ন আকৃতিৰ দেখোঁ, নহয়নে? কোনোবাটো আমি এনেদৰে গোল দেখোঁ, হয় নহয়? গোল দেখোঁ। কোনোবাটো আকৌ আমি এনেকুৱা দেখোঁ ৰিং টাইপৰ, চোৱা এইটো ৰিং, হয়নে? এইটোও কিন্তু গোলেই। তাৰপিছত কোনোবাটো আমি দেখোঁ এনেকুৱা, তাৰ এইটো চাইডে এইটো চাইডে এইটো চাইডে এইটো চাইডে, অৰ্থাৎ বিপৰীত ফালৰ দুটা ছাইড সমান। আটাইকেইটা ছাইড সমান নহয়, কিন্তু বিপৰীত এইটো ফালৰটোৰ লগত এইটো মিলে, এইটোৰ লগত এইটো মিলে। তাৰপিছত আমি কিছুমান বস্তু দেখোঁ যিবোৰ চাৰিওফালটো সমান। ধৰি লোৱা, মই তেনেকুৱা বস্তু এটা তোমালোকৰ কাৰণে যোগাৰ কৰিব নোৱাৰিলোঁ, মই অলপ ব্যস্ত আছিলোঁ, বিচাৰিবলৈ মোৰ সময় নহ'ল। ধৰি লওক, এইটো কেনেকৈ আমি জানিম সমান হৈছে নাই? আমি এইটো এটা বক্স এটা আঁকিম, চাবা দেই। ইয়াৰ পৰা 1ৰ পৰা আঁকিছোঁ 5লৈ। এইফালেও আমি 1ৰ পৰা আঁকিম 5লৈ। এইডালো আমি 1ৰ পৰা আঁকিম 5লৈ। এইডালো আমি 1ৰ পৰা আঁকিম 5লৈ। এইটো এনেকৈ আমি বিন্দুকেইটা দি ল'লোঁ, চিন একোটা দি ল'লোঁ। দি লৈ আমি এই বস্তুটো এইবিলাক চিনবিলাক আমি লগাই দিলোঁ। এতিয়া এই বস্তুটো চোৱা, এই বস্তুটোৰ আটাইকেইডাল ৰেখা, আটাইকেইডাল আঁচ বুলি কওঁ আমি ন, এইডালে 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 সমান। তেতিয়াহ'লে এনেকুৱা বস্তু পাওঁ। প্ৰথমতে মই ক'লোঁ আমি গোল বস্তু পাইছোঁ, তাৰপিছত মই দেখুৱালোঁ এনেকুৱা, মোৰ এই ৰিংটো দেখুৱালোঁ, এনেকুৱা গোল বস্তু দেখিম। তাৰপিছত আমি অন্য এটা বস্তু দেখুৱাওঁ, চোৱা এই পেনটো, ইয়াৰ আকৃতিটো আকৌ বেলেগ, নহয়নে? এইটো গোটেইটো গোল এনেকুৱা। আকৌ এই টেমাটো, ইয়াৰ আকৃতিটো আমি বেলেগ। এই টেমাটো দেখিছানে? ইয়াৰ আকৃতিটোও বেলেগ, ইও এনেকুৱা গোল, হয়নে? তাৰপিছত এই পানীৰ বটলটো, এই যে পানীৰ বটলটো দেখিছা, ইও এনেকুৱা আকৃতি। গতিকে আমি বিভিন্ন ধৰণৰ বস্তু আমাৰ চাৰিওফালে দেখোঁ। এই দেখা বস্তুবিলাকৰ ওপৰত আমি আমাৰ ভাত খোৱা কাঁহীখন, আমি আমাৰ মা বাইদেউহঁতে পিন্ধা খাৰু, এয়া মই খাৰু পিন্ধিছোঁ চোৱা, এই খাৰুবিলাকো গোল, হয়নে? খাৰুবিলাকো গোল। তাৰপিছত আকৌ এইটো গোলো বেলেগ, হয়নে? তাৰপিছত এনেকুৱা ধৰণৰ আমি বহুত বস্তু দেখোঁ। তাৰ লগতে এটা বস্তু মই তোমালোকক দেখুৱাওঁ। এতিয়া চাবা, এখন কাগজ ল'লোঁ মই, এই কাগজখন মই এনেদৰে ভাঁজ কৰিলোঁ। এই ভাঁজ কৰি পেলাই আমি এনেকুৱা কৰিলোঁ দেই ভাঁজটো। চোৱা
এইটো আকৌ এটা বেলেগ সুকীয়া আকৃতি হ'ব, এইটোও এটা সুকীয়া আকৃতি হ'ব। এই বস্তুকেইটা এইখিনিলৈকে চোৱাচোন তোমালোকে। এই ওপৰৰ অংশটো মই যদি এনেকৈ মুটুকাই দিওঁ তেনেহ'লে এইটো এটা তিনিগুণীয়া বস্তু হ'ল, হয়নে? এইটো এনেকুৱা জোঙা, হয় নহয়? এইটোও এটা বেলেগ বস্তু হ'ল। তেতিয়াহ'লে এই যে আমি তিনিটা কোণ থকা এনেকুৱা এই বস্তুটো আমি বনালোঁ বা আঁকিলোঁ বা যি বুলি এনেকুৱা মই আঁকি দেখুৱাওঁ চোৱা। মই পেঞ্চিল স্কেল ব্যৱহাৰ কৰা নাই। এনেকুৱাও কিছুমান বস্তু আমি দেখা পাওঁ, পাহাৰ পৰ্বত সেইবোৰ এনেকুৱা হয়নে নহয়? এনেকুৱা বস্তুও আমি দেখোঁ। আকৌ আমি এনেকুৱা গোল বস্তুও দেখোঁ। আকৌ কেতিয়াবা আমি কণী এটা দেখোঁ, কণীটো আকৌ তাৰ আকৃতিটোও বেলেগ, নহয়নে? কণীটোৰ আকৃতিটোও বেলেগ। এনেকুৱা অলপমান একেবাৰে সম্পূৰ্ণ গোল নহয়, ই কি হয় অকণমান এটা ছাইডে জোঙাৰ নিচিনা। তাৰপিছতে আমি এনেদৰে বস্তু দেখোঁ। আকৌ কিছুমান বস্তু দেখোঁ আমি কেনেকৈ এইফালৰ লাইনডালে এইফালৰ ছাইডটোৱে সমান, এইটো ছাইডে সমান। এনেকুৱা বস্তু আমি দেখোঁ বাকচবিলাক। এনেকুৱা এই যে বিভিন্ন ধৰণৰ বস্তু আমি দেখোঁ, এই বস্তুবিলাকৰ নাম আছে। ধৰি লোৱা মই এই বস্তুটো বলটো দেখুৱাইছোঁ, এইটো এটা বল। ইয়াৰ আকৃতি কেনেকুৱা? গোলাকৃতি। ইয়াক কোৱা হয় গোল আকৃতিৰ বস্তু। তাৰপিছত আকৌ যদি মই কওঁ এতিয়া এই বাতিটো চোৱা তোমালোকে, এই বাতিটো ইয়াৰ মুখখন দেখিছানে? এনেকুৱা গোল, হয়নে? এইটো কয় বৃত্তাকাৰ। খাৰু এডালো বৃত্তাকাৰেই। খাৰুডাল আমি হাতত পিন্ধা খাৰুবিলাক এইবিলাকো বৃত্তাকাৰ বস্তু। তাৰপিছত পইচাটো, এটকীয়া মুদ্ৰাটো, সেইটোও বৃত্তাকাৰ বস্তু। তাৰপিছত এই যে মই ক'লোঁ কিছুমান বস্তুৰ এই বিপৰীত ফালৰ ছাইড দুটা সমান, এইটো ছাইডে সমান, এইটো ছাইডে সমান। এইটোক কওঁ আমি আয়তাকৃতি। কি কওঁ? আয়তাকৃতি। তুমি এতিয়া কিতাপখন চোৱা, কিতাপ এখন দেখুৱাওঁ মই তোমালোকক। এইখন আয়তাকৃতিৰ কিতাপ। এই কিতাপখন আয়তাকৃতিৰ কিতাপ। জুই চলা বাকচটো তোমালোকৰ ঘৰত জুই জ্বলাবলৈ ব্যৱহাৰ কৰা জুই চলা বাকচটো চাবাচোন, তাৰ জুই চলা বাকচটোৰ এনেকুৱা ধৰণৰ আকৃতি, আয়তাকৃতি। এতিয়া আমি কি পালোঁ, কেনেকুৱা আকৃতি আমি পালোঁ, সেইটো আমি চাব লাগিব। এই যে আমি ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰটো, সেইটো আমি চিলিণ্ডাৰ বুলি কওঁ, নহয়নে? তাক ইংৰাজীত কোৱা হয় এই যে চাৰিওটা ফাল সমান, এইটো হ'ল বৰ্গাকৃতি। অৰ্থাৎ বৰ্গ। ইয়াক ইংৰাজীত কোৱা হয় SQUARE, স্কুৱেৰ। তাৰপিছত এই যে এইটো বস্তু দেখিলা, জোঙা, ওপৰফালে জোঙা, তলফালে ইয়াত তিনিটা কোণ আছে চোৱা। এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ। ইয়াক আমি কওঁ ত্ৰিভুজ। ভুজ মানে এইকেইডালক কৈছে এডাল, দুডাল, তিনিডাল। গতিকে ইয়াক কোৱা হয় ত্ৰিভুজ আকৃতি। ত্ৰিভুজ আকৃতিৰ বস্তুৰ ভিতৰত পাহাৰ পৰ্বত এইবোৰ ত্ৰিভুজ আকৃতিত পৰে। আৰু তোমালোকে বাৰ্থডেত পিন্ধা টুপিটো, সেইটোও ত্ৰিভুজ আকৃতিত পৰিব। সেইটো কণিকেল পৰে আচলতে। সেইটো এনেকৈ ভৰাই দিয়া যায় ন মূৰত। মাজটো খোলা থাকে, খালী থাকে, যিটো আমি মূৰত পিন্ধোঁ। বাৰ্থডে টুপিটো এনেকুৱা নহয় জানো? বাৰ্থডে টুপিটো এনেকুৱা টুপিটো, এইটো এনেকৈ পিন্ধিব পাৰি আৰু ইয়াতে কিবা এটা থাকে, নহয়নে? এইটো বাৰ্থডে টুপি। গতিকে এই যে পিন্ধোঁ,
এইফালেদি আমি মূৰত ভৰাওঁ। গতিকে এইটোক আমি কওঁ কনিকেল বা শংকুৰ আকৃতি, শংকু বুলি কয় ইয়াত দেই, বা কনিকেল বুলি কয়, কনিকেল ইংৰাজীত হ'লে। এই যে কণীবিলাক আমি খোৱা আন্দা, ডিম, যি বুলিয়ে নোকোৱা তোমালোকে, কণী এটা লৈ পেলাই চাবাচোন। তোমালোকে 1 মিনিট যদি ৰোৱা, মই তোমালোকক কণীটো দেখুৱাব পাৰোঁ। কণী এটা মই আনি তোমালোকক দেখুৱাই দিছোঁ, অকণমান সময় তোমালোকে ৰ'ব। এই কণীৰ আকৃতিটো এতিয়া তোমালোকে চোৱা, এইটো এটা কণী হয়নে? এই কণীটোৰ আকৃতিটো অলপ বেলেগ নহয়নে? একেবাৰে গোল নহয়, এইফালে অলপ বহল, এইফালে অকণমান জোঙা নিচিনা হয়নে? এইটোক আমি কওঁ অ'ভেল শ্বেপ। কি বুলি কওঁ? অ'ভেল শ্বেপ। অ'ভেল ইয়াক কোৱা হয়, ডিম্বাকৃতি ইয়াক কোৱা হয়, ডিম্বাকৃতি। ইমানবিলাক কথা তোমালোকে ক্লাছ 3ত নাজানিলেও হয়, তথাপিতো মই কৈছোঁ ডিম্বাকৃতি। আৰু এই যে একেবাৰে গোল, এইটো হ'ল গোলাকৃতি, বলবিলাক গোলাকৃতি। তাৰপিছত খাৰু এপাত বা খাৰু এপাতৰ কথা ক'লোঁ, নাইবা এইডাল চোৱা, এইডাল ৰাবাৰ বেণ্ডডাল, এইডাল দেখিছানে? এইডাল বৃত্তাকাৰ, এইডাল বৃত্তাকাৰ, এইডাল আমি কি ক'ম? বৃত্তাকৃতি বা বৃত্তাকাৰ বা বৃত্তাকৃতি। বৃত্তাকৃতি অৰ্থাৎ বৃত্তৰ দৰে আকৃতি দেই। এতিয়া এই গোটেইকেইটা বস্তু তোমালোকে জানিলা হয়নে? আমি কেনেকুৱা ধৰণৰ বস্তু পালোঁ। আৰু এটা মই কৈছিলোঁ তোমালোকক, এটা পানী খোৱা গিলাচ, এই পানী খোৱা গিলাচটো দেখিছানে? এইটো চিলিণ্ড্ৰিকেল বস্তু, এইটো কি ক'ম আমি? চিলিণ্ড্ৰিকেল, অৰ্থাৎ গেছৰ চিলিণ্ডাৰটোও আমাৰ তেনেকুৱা নহয়নে? ঘৰত মন কৰিবাচোন, গেছৰ চিলিণ্ডাৰটো। এই ধৰণৰ বস্তুবিলাকৰ আকৃতিবিলাক তোমালোকে বিচাৰিবা। ঘৰত তোমালোকৰ কি বস্তু আছে, কোনটো কি আকৃতিৰ বস্তু, সেইটো তোমালোকে চাবা। আৰু এই যে গাঁৱৰ ঘৰবিলাকত জুইত ফুৱাবলৈ ব্যৱহাৰ কৰে চুঙাটো, ইফালৰে সিফালে মুখত লয় এটা ছাইড, সেইফালেদি হাৱাটো গৈ জুইকুৰা জ্বলে নহয়নে? সেই চুঙাটো তোমালোকে কাগজ কাটি বনাব পাৰা। এইবিলাক বস্তু আমি শিকিলোঁ। এতিয়া কি ধৰণৰ বস্তু আমি ঘৰত দেখোঁ। প্ৰথমতে ক'লোঁ বৰ্গাকৃতি, অৰ্থাৎ চাৰিওটা ছাইড সমান। তাৰপিছতে মই ক'লোঁ বিপৰীত ফালৰ ছাইড দুটা সমান। বৰ্গাকৃতিটোৰ চাৰিওফালৰ ছাইডকেইটা সমান। এইখিনিৰ পৰা এইখিনিলৈও যিমান, এইখিনিৰ পৰা এইখিনিলৈও সিমান, এইখিনিৰ পৰা এইখিনিলৈও সিমান, এইখিনিৰ পৰা এইখিনিলৈও সিমান। কিন্তু এইটো আকৌ বেলেগ। এই বস্তুটো কেনেকুৱা? জুই চলা বক্সটো, জুই চলা বাঁহটো চাবাচোন, তোমালোকে ঘৰত মন কৰিবা। এইটোৱে একে আৰু এইটোৱে একে। এইটোক কয় আয়তাকৃতি। কি ক'ম? আয়তাকৃতি, অৰ্থাৎ আয়তটোৰ নিচিনা দেই। তাৰপিছতে এইটো ক'লোঁ, এনেকুৱা জোঙা তিনিডাল আঁচ থকা, তিনিডাল ৰেখা থকা, এইটোক কওঁ ত্ৰিভুজাকৃতি দেই। তাৰপিছতে আমি ক'লোঁ এই যে তোমালোকৰ লুডুৰ গুটিটো মন কৰিছানে কেতিয়াবা? সেইটোক কয় ঘনক। লুডুৰ গুটিটোক কয় ঘনক। লুডুৰ গুটিটোৰ দৰে বক্সো পোৱা যায়, বাকচো পোৱা যায় দেই। লুডুৰ গুটিটোৰ দৰে, সেইটোক ঘনক বুলি কয়। এতিয়া আমি এটা বস্তু চাম,
কি কি বস্তুৰ তল আছে, চুক আছে আৰু কাষ আছে চাওঁ। এতিয়া বল এটা, এই বলটোৰ তল আছে কাৰণেতো ই এনেকৈ এঠাইত ৰয়। তল এখন, ইয়াৰ তল এখন, ইয়াৰ কোনো চুক নাই, দেখিছানে? ইয়াত কোনো চুক নাই আৰু ইয়াৰ কোনো ছাইড নাই, চবফালে একে। তেতিয়াহ'লে আমি কি পালোঁ? গোলাকৃতি বস্তুৰ, গোলাকৃতি অৰ্থাৎ বল এটাৰ গোলাকৃতি বস্তুৰ গোলাকৃতি, আমি কি কৰিলোঁ? গোলাকৃতি বস্তুৰ তল এখন তল, কাষ আৰু চুক নাই, কাষ আৰু চুক নাই। এই কথাটো আমি মনত ৰাখিব লাগিব দেই। তাৰপিছতে আহিলে আয়তাকৃতি বস্তু। আয়তাকৃতি বস্তুৰ আয়তাকৃতি বস্তু এটা মই তোমালোকক দেখুৱাওঁ। সেইটো হৈছে এইটো, চোৱা, এইটো এটা আয়তাকৃতি বস্তু। এইখন এখন তল, এইখন এখন তল, এইখন এখন তল, তিনিখন, এইখন এখন তল, এইখন এখন তল, এইখন এখন তল। ইয়াৰ ঢেৰ তল আছে আয়তাকৃতি বস্তুৰ। গতিকে ইয়াক আমি কি ক'ম? ইয়াৰ ছখন তল, 1 2 3 4 5 6, চোৱা কেনেকৈ হয়। এইখন এখন তল, আমি এনেকৈ বেগটো এনেকৈও থ'ব পাৰোঁ, এনেকৈও থ'ব পাৰোঁ। এই দুফাল দুখন হ'লনে? আকৌ আমি এনেকৈও থ'ব পাৰোঁ। এনেকৈ থ'লেও এইফালে এখন, এইফালে এখন, 4খন হ'ল। তাৰপিছতে এইফালে এখন, এইফালে এখন, 6খন তল। আয়তাকৃতি বস্তুৰ 6খন তল, 6খন। তাৰপিছত ইয়াৰ চুক চাওঁ আমি, কেইটা চুক আছে? এটা চুক, দুটা চুক, তিনিটা চুক, চাৰিটা চুক, পাঁচটা চুক, ছটা চুক, সাতটা চুক, আঠটা চুক, আঠটা চুক, চুক 8টা। কাষ যদি চাওঁ আমি, 1 2 3 4 5 6 7 8 9 10, তো 12টা হ'ব লাগে। ইয়াৰ আয়তাকৃতি বস্তুৰ আমি এইটো কাষ হ'ব 12টা। আয়তাকৃতি বস্তুৰ 12টা কাষ থাকে। তাৰপিছতে বৃত্তাকৃতি, গোল বস্তু, বৃত্তাকৃতি যে অৰ্থাৎ কাঁহী, খাৰু, এইবিলাক বস্তু দেই। বৃত্তাকৃতি বস্তুৰ কি আছে? তল দুখন হয়। আমি ক'লৈ গ'ল মোৰ বৃত্তাকৃতি বস্তুটো? চোৱা, এইটো এটা বৃত্তাকৃতি বস্তু, এইটো এটা বৃত্তাকৃতি বস্তু। আইদাৰ আমি ইয়াক এনেকৈ থ'ব পাৰোঁ, নহ'লে আমি তাক এনেকৈ উবুৰিয়াই এনেকৈ থ'ব পাৰোঁ। গতিকে তল তাৰ দুখন, তল কেইখন? দুখন। তাৰপিছতে চুক ইয়াৰ নাই, ইয়াৰ কোনো চুক নাই। চোৱা, এইটো বস্তুৰ কোনো চুক নাই, বুজিছানে? চবফালে একে, চুক নাই, চুক নাই। তাৰপিছতে ইয়াৰ কাষ এটা, কাষ এটা। তাৰপিছতে আৰু কিছুমান বস্তু আছে, তল দুখন, সেইখিনি এনেকুৱা। এই যে মই তোমালোকক টেমাটো দেখুৱালোঁ বা গিলাচটো দেখুৱাব পাৰোঁ। তল এখন, এই তল এখন, এই চুঙাবিলাকৰ তল এখন, চুঙা, এইটো তল এখন। তাৰপিছতে চুক তাৰ নাথাকে,
চুক নাই, কাষ দুটা। এতিয়া আকৌ এটা কথা আহিলে এইখিনিতে দেই। এই কথাটো মই তোমালোকক কওঁ, চব বস্তু দুভাগ কৰিলে দেখাত একে নহয়। যদি মই এই স্কেল পাত ল'লোঁ, ইয়াক দুভাগ কৰিলোঁ, দুইটা ভাগ দেখাত একে, হয়নে? বেগটো আমি দুভাগ কৰিলোঁ, এইটো ভাগৰ লগত এইফালৰ ভাগটো মিলিব। কিন্তু কিছুমান বস্তু আছে তাৰ এটা ভাগৰ লগত আনটো ভাগ নিমিলে। কিন্তু যদি আমি ত্ৰিভুজ এটা ভাগ কৰোঁ, ত্ৰিভুজ এটা যদি আমি ভাগ কৰোঁ, ধৰি লোৱা এইটো এটা ত্ৰিভুজ, মই আঁকিয়ে দেখুৱাইছোঁ তোমালোকক। ত্ৰিভুজ মানে কাক কয়? তিনিটা বাহু থকা, নহয় জানো? এইটোৱে ধৰা ত্ৰিভুজ। ইয়াক যদি আমি এনেকৈ ভাগ কৰোঁ সমানে, দেখাত একে। এইটো ভাগে একে হ'ব নহয় দেখিবলৈ? একে, হয়নে? একে হ'ব। তাৰপিছত আমি যদি বৃত্ত এটা ভাগ কৰোঁ, এনেকৈ বৃত্ত এটা কাটি ল'লোঁ কাগজেৰে, তাক আমি দুভাগ কৰি দিলোঁ, এইটো ভাগে একে হ'ল, এইটোৰ সৈতে এইটো মিলে। কিন্তু যদি আমি ত্ৰিভুজটো এনেকুৱা হয়, আমাৰ এনেকুৱা হয়, ত্ৰিভুজটো যদি এনেকুৱা হয়, এইটোও এটা ত্ৰিভুজেই, চোৱা এইখিনিৰ পৰা এইখিনিলৈ, ইয়াৰ পৰা ইয়ালৈ দূৰ বেছি, আৰু ইয়াৰ পৰা ইয়ালৈ হ'লে আমি যদি এনেকৈ সমানকৈ কাটি দিওঁ, তেতিয়াহ'লে সমানো নহয়, দেখাত বেলেগ হ'ব। ঠিক তেনেকৈ ধৰি লোৱা আমি এফলীয়া এটা বস্তু, এখন ৰুটিৰ আধা ফাল, এখন ৰুটিৰ আধা ফাল, ইয়াকো যদি আমি এনেকৈ কৰিলে ইচ্ছকে, এনেকৈ কৰিলে এইটো ডোখৰ এইটো মিলিব। কিন্তু যদি আমি তেনেকৈ নকৰি এই বস্তুটো এনেকৈ কৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? এইটোৰ লগত এইটো নিমিলিব, হয়নে? ঠিক তেনেদৰে এটা আম, আমি আম এটা আঁকিলোঁ, ইমান ভাল হোৱা নাই, আঁকিলোঁ। আমটো যদি আমি মাজেদি দুভাগ কৰোঁ, মিলিবনে? এইফালৰ লগত এইফালেতো নিমিলে, এইফালেতো এইটো বস্তু থাকিব না, আৰু এইফালৰ শ্বেপটো সম্পূৰ্ণ আকৃতিটো বেলেগ। গতিকে এই সকলো বস্তু দুভাগ কৰিলে তাৰ বিপৰীত ফালৰ বস্তু একে নহ'বও পাৰে। এতিয়া আজিৰ পাঠটো ইমানতে এৰিছোঁ। তোমালোকৰ এইখিনি কথা জানিব লাগিব, কিহৰ চুক আছে কিহৰ নাই, এইখিনি পঢ়িব লাগিব। তোমালোকক চোৱা, মই এইটো দেখুৱাই দিছোঁ। স্কোৱাৰৰ চাৰিটা ছাইড সমান, স্কোৱাৰক বৰ্গাকৃতি বুলি কওঁ আমি, আৰু ইয়াৰ চাৰিটা ফাল সমান। ইয়াক কিন্তু আমি দুভাগ কৰিলে কিন্তু একদম সমানে দুভাগ কৰিলে একেই থাকিব। তাৰপিছত এনেকৈ তিনিটা বাহু থকা এইটোক কয় ত্ৰিভুজ, ত্ৰিভুজাকৃতি। এনেকুৱা ত্ৰিভুজাকৃতি, পৰ্বত পাহাৰবোৰ ত্ৰিভুজাকৃতি হয়। এই ত্ৰিভুজাকৃতি বস্তুবিলাক টিঙৰ ঘৰৰ ওপৰবিলাক এনেকুৱা নহয় জানো? এনেকুৱা নহয় জানো? টিঙৰ ঘৰৰ ওপৰবিলাক, টিঙৰ ঘৰ এটা সাজিলে এই ওপৰটো এনেকুৱা নহয় জানো? সেইটো এটা ত্ৰিভুজ, হয়নে? তাৰপিছত আহিলে কণীৰ চেপৰ কথা ক'লোঁ, এইটো ডিম্বাকৃতি, এইটো অভেল বুলি কয় ইংৰাজীত। এইফালটো অলপ বহল থাকে, এইফালটো অকণমান জোঙা থাকে। তাৰপিছত আহিলে এইটো গোলাকৃতি, একদম গোল বলবিলাক। তাৰপিছতে আমাৰ আহিলে বাৰ্থডে কেপবিলাক, বাৰ্থডে টুপিবিলাক এনেকুৱা, এইফালেদি মূৰটো সোমোৱাই দিওঁ, নহয় জানো? আৰু এইটো এনেকুৱা হয়, এইটোক কয় শংকুৰ আকৃতি। তাৰপিছতে গোলাকৃতি বস্তুবিলাকৰ তল কেইখন থাকে? এখন, ইয়াৰ কাষ আৰু চুক নাথাকে। আয়তাকৃতি বস্তুৰ তল 6খন থাকে। আয়তাকৃতি কৈছোঁ নহয়, এই বিপৰীত ফালৰ দুটা সমান থাকে, বিপৰীত ফাল দুটা।
এইটোৰ লগত এইটো মিলে, এইটোৰ লগত এইটো মিলে। তাৰপিছত ইয়াৰ আয়তাকৃতি বস্তুৰ তল 6খন থাকে, চুক 8টা থাকে আৰু কাষ 12টা থাকে। তাৰপিছত বৃত্তাকৃতিলৈ আহিলে বৃত্তাকৃতিত কোনবোৰ পৰে? খাৰু, কাঁহী এইবিলাক পৰে। তল 2খন থাকে। এই বাতিটো মই দেখুৱাইছিলোঁ তোমালোকক, এইটো এটা বাতি, এইটো তল 2খন আছে। কাষ এটা থাকে আৰু চুক নাথাকে ইয়াত। তাৰপিছত চুঙাবিলাকৰ তল এখন থাকে, চুক নাথাকে, কাষ 2টা থাকে। গতিকে এইখিনি কথা তোমালোকে জানিলা। এইখিনিলৈকে আৰু তোমালোকক এটা কথা ক'লোঁ যে সকলো বস্তু সমানে ভগালে 2টা ভাগ দেখাত একে নহ'বও পাৰে। যেনেকুৱা এই বৃত্ত এটা যদি দুভাগ কৰোঁ একে থাকিব, ত্ৰিভুজ এটা যদি দুভাগ কৰোঁ একে থাকিব। এয়া চোৱা, ত্ৰিভুজ এটা, এইটো ত্ৰিভুজ, মই এটা কাগজেৰে বনাই লৈছোঁ ত্ৰিভুজ এটা দেই, এইটো ত্ৰিভুজ এটা। এইটো এটা ত্ৰিভুজ হ'ল, এইটো এটা ত্ৰিভুজ হ'ল, হয়নে? এইটো ত্ৰিভুজ। ইয়াক যদি আমি এই ত্ৰিভুজটো যদি সঠিকভাৱে সমানভাৱে থাকে তেতিয়াহ'লে ইয়াক যদি আমি দুভাগ কৰোঁ কি হ'ব? সমানে যদি আমি ইয়াক দুভাগ কৰোঁ তেতিয়াহ'লে 2টা ভাগ ইয়াৰ দেখাত একে হ'ব। চোৱা, ইয়াক যদি আমি মাজতে এনেকৈ ফুল কৰি দিওঁ, মাজতে ফুল কৰিও কৰিব পাৰি, ভাঁজ কৰি, এতিয়া এইটো ভাগো একে হ'ল দেখাত আৰু এইটো ভাগো দেখাত একে হ'ল। তাৰপিছতে কিন্তু আমাৰ কি হয়, কিছুমান বস্তু যদি আমি ত্ৰিভুজটো অলপ বেলেগ ধৰণে আঁকোঁ, ত্ৰিভুজটোৰ এডাল বাহু যদি আমি দীঘলীয়াকৈ দিওঁ বেছি, তেতিয়া কিন্তু ত্ৰিভুজটো দুভাগ কৰিলে একে নহ'ব। ঠিক তেনেকৈ এখন ৰুটিৰ এটা ফাল পথালিকৈ যদি আমি ভাগ কৰোঁ এইটো ঠিকেই থাকিব, একে থাকিব, এইটোৰ লগত এইটো মিলিব। কিন্তু যদি তাকে নকৈ আমি এনেকৈ দীঘে দীঘে ফালোঁ তেতিয়াহ'লে এয়া দীঘে দীঘে ফালিছোঁ, চোৱা, এইটো ডোখৰ লগত এইডোখৰ মিলা নাই, হয়নে? ডোখৰ লগত এইডোখৰ মিলা নাই। তেনেকৈ আম এটা যদি আমি এনেকৈ কাগজেৰে বনাই পেলাই এনেকৈ কাটোঁ, তে এইটো ছাইডৰ লগত এইটো ছাইড মিলা নাই। গতিকে সকলো বস্তু দুভাগ কৰিলে 2টা ভাগ একে নহ'বও পাৰে। এতিয়া আজিৰ বস্তুখিনি মোৰ বোধেৰে তোমালোকে বুজি পাইছা। এতিয়া তোমালোকৰ কাম হ'ব, ঘৰত তোমালোকে চকু দিবা কোনটো বস্তুৰ কি আকৃতি। তোমালোকে চাবাচোন তোমালোকৰ ঘৰত শংকুৰ আকৃতি বস্তু আছে নাই, তোমালোকৰ ঘৰত চিলিণ্ডাৰৰ আকৃতি বস্তু আছে নাই, আয়তাকৃতি বস্তু আছে নাই, বৃত্তাকৃতিৰ বস্তু আছে নাই, গোলাকৃতিৰ বস্তু আছে নাই, ত্ৰিভুজৰ আকৃতি বস্তু আছে নাই, এইবিলাক চকু দিবা আৰু সেইবিলাকৰ বেলেগ বেলেগ তোমালোকে বিচাৰি উলিয়াই নাম লিখিবা। লগৰ ল'ৰা ছোৱালীৰ লগত তেওঁ কি পালে, তুমি কি পালা, এনেকৈ তোমালোকে হেৰি কৰিবা। হ'ব, আজিলৈ এৰিছোঁ দিয়া।